নমস্কাৰ। যোৱাকালি ইয়াৰ আগৰ দিনা যিটো মই ভিডিঅ' দিছিলোঁ, ইয়াত দিছিলোঁ যে জাতীয় শিক্ষানীতিৰ 1986ৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ কেনেকৈ হৈছিলে, বা অসমত মাধ্যমিক শিক্ষাৰ বিকাশৰ যি গতি ই কেনেকুৱা ধৰণৰ আছিলে সেই বিষয়ে আলোচনা কৰিম। যে আমি চবে জানো যে ভাৰতবৰ্ষই 1947 15 আগষ্টত স্বাধীনতা লাভ কৰিছিলে, আৰু সেই লাভ কৰাৰ পিছত ভাৰতবৰ্ষৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পাইছিলে। স্বাধীনতাৰ পিছে অৰ্থাৎ স্বাধীনতাৰ মাত্ৰ এবছৰ পিছত ভাৰতত গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে। ইয়াৰ আগত গোটেইখিনি বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিলে, যিখিনি বিদ্যালয় আছিলে, যেনে আমাৰ কটন কলেজ বা সেনেকুৱা ধৰণৰ যিবিলাক কলেজ আছিলে। কিন্তু স্বাধীনতাৰ মাত্ৰ এবছৰ পিছতে ভাৰতত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল, আৰু ইয়াৰ জৰিয়তে অসমত শিক্ষাৰ বিকাশ এটা স্বাধীনতাৰ পিছত এটা আৰম্ভ হোৱা পৰিলক্ষিত হয়। যদি আমি মাধ্যমিক শিক্ষাৰ কথা কওঁ, যে তেতিয়াহ'লে আমি যদি সংখ্যাগত দিশৰ পৰা কওঁ, স্বাধীনতাৰ সময়ত আমাৰ অসমত মাধ্যমিক শিক্ষাৰ স্কুল আছিলে, আৰু 742খন মাধ্যমিক আৰু 191খন উচ্চ মাধ্যমিক স্কুল আছিলে। এইখন হ'ল কেতিয়া 1947-48 চনৰ এইটো ডাটা। ইয়াৰ পিছত যদি আমি দেখোঁ যে 1952-53ত এই ডাটা বৃদ্ধি হৈ ক্ৰমে 1108 মাধ্যমিক স্কুল, আৰু তাৰ ঠাইত আৰু ঠিক তেনেদৰে 338খনলৈকে উচ্চ মাধ্যমিক বিদ্যালয় বৃদ্ধি হ'লে। সেনেদৰে বৃদ্ধি হৈ গৈ থাকিলে, আৰু ইয়াত সংখ্যাগত অৰ্থাৎ কিমান ল'ৰা ছোৱালী ইয়াত পঢ়িছিলে সেইটো আছিলে। যি কি নহয়, সেইটো আমাৰ আলোচ্য বিষয় নহয়, বা এইখিনি পৰীক্ষাত ইমান ইম্পৰ্টেণ্ট নহয়, এই ডাটাখিনি নাহে। এটা প্ৰশ্ন আহিব পাৰে যে গুৱাহাটী বিশ্ববিদ্যালয় অসমত কেতিয়া স্থাপন কৰা হৈছিলে, শ্বৰ্ট কুৱেশ্যন এটা, এইটো ইম্পৰ্টেণ্ট কথা। গতিকে মাধ্যমিক স্কুলৰ যি ইতিহাস, সেইটো আমি ভাৰতবৰ্ষৰ যি ইতিহাস সেইটো আমি যদি আলোচনা কৰোঁ, তেতিয়াহ'লে দেখোঁ যে মাধ্যমিক শিক্ষাৰ বিকাশ মেইনলি 1942-43 যি মুডালিয়াৰ আয়োগ হৈছিলে, সেই মুডালিয়াৰ আয়োগ স্থাপন, যিখন মাধ্যমিক শিক্ষাৰ কাৰণেই আছিলে আয়োগখন, সেই আয়োগখন গঠন হোৱাৰ পিছত অসমত তথা ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ বিকাশৰ যি গতি সেইটো দ্ৰুত হৈছিলে, বা মাধ্যমিক শিক্ষাৰ ওপৰত যি গুৰুত্ব সেইটো আগতকৈ বেছি দিয়া হৈছিলে। গতিকে অসমতো মাধ্যমিক মুডালিয়াৰ আয়োগে যি পৰামৰ্শ দিছিলে, সেই পৰামৰ্শখিনি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা হৈছিলে। সেইবিলাক যেনে হ'ল যে আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। পূৰ্বৰ 2 বছৰীয়া ইণ্টাৰমিডিয়েট পৰ্যায়টো তুলি দি প্ৰথম বছৰটো মাধ্যমিক স্কুলৰ লগত আৰু দ্বিতীয় বছৰটো প্ৰাক বিশ্ববিদ্যালয় পৰ্যায়ৰ অন্তৰ্ভুক্ত কৰি মহাবিদ্যালয়ৰ লগত সংযোগ কৰা হয়। এইটো মুডালিয়াৰ আয়োগৰে পৰামৰ্শ আছিলে। তাৰপিছত এই আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি মাধ্যমিক শিক্ষাৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক শিক্ষা সংস্থা গঠন কৰি অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন কৰা হয়। অসমতো অনেক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হয়, যিবিলাক গোটেই আছিলে আমাৰ 1952-53 মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ। তাৰপিছত এই পৰামৰ্শ অনুযায়ী 1962 চনত আইন প্ৰণয়নৰ যোগেদি ৰাজ্যিক শিক্ষা সংস্থা অৰ্থাৎ ষ্টেট এডুকেশ্যন ইনষ্টিটিউট গঠন কৰা হয়। গতিকে এইটো পৰীক্ষাত এটা প্ৰশ্ন থাকিব যে ৰাজ্যিক শিক্ষা সংস্থা অসমত কেতিয়া স্থাপন কৰা হৈছিলে। এই এটা 1962, এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে। ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই সংস্থালৈ ক্ষমতা হস্তান্তৰ কৰা হয়। অৰ্থাৎ এই ইনষ্টিটিউশ্যনৰ আগত কি কৰিছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধ্যমিক শিক্ষাও পৰিচালনা কৰিছিলে এটা সময়ত। কিন্তু তাৰপিছত কি কৰা হ'ল, এই যে ৰাজ্যিক শিক্ষা সংস্থা গঠন কৰা হ'ল, আৰু সেই ৰাজ্যিক শিক্ষা সংস্থাই 10 বছৰীয়া প্ৰৱেশিকা শিক্ষা আৰু 11 বছৰীয়া উচ্চ মাধ্যমিক শিক্ষাৰ পৰীক্ষাৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। তাৰপিছত কঠাৰী আয়োগ আহিলে, আৰু কঠাৰী আয়োগে যি
10+2+3 যি পৰামৰ্শ দিছিলে সেই পৰামৰ্শ অসমত কাৰ্যকৰী কৰা হয় আৰু সেই কাৰ্যকৰী কৰি আমাৰ অসমতো 10+2+3 অৰ্থাৎ 10 বছৰীয়া স্কুলীয়া শিক্ষা 2 বছৰীয়া উচ্চ মাধ্যমিক শিক্ষা আৰু 3 বছৰীয়া ডিগ্ৰী শিক্ষাৰ যি গাঁথনি আছিলে সেই গাঁথনি অসমত প্ৰযোজ্য কৰা হয় আৰু এই কোঠাৰী আয়োগৰ পৰামৰ্শৰ পিছতো অসমত যথেষ্ট সংখ্যক মাধ্যমিক শিক্ষাৰ উন্নতি হয় বা সংখ্যা বৃদ্ধি পৰিলক্ষিত হয় কোঠাৰী আয়োগৰ পৰামৰ্শক্ৰমেই 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল গঠন কৰা হয় গতিকে পৰীক্ষাত এটা প্ৰশ্ন থাকিব পাৰে প্ৰথম প্ৰশ্নটো হ'ল যে 10+2+3 গাঁথনিটো অসমত কাৰ্যকৰী কৰিবৰ কাৰণে কোনটো শিক্ষা আয়োগে পৰামৰ্শ দিছিলে সেইটো এটা থাকিব পাৰে দ্বিতীয়টো হ'ল যে কোঠাৰী আয়োগৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিলে বা কোনটো আয়োগৰ পৰামৰ্শক্ৰমে এই পৰিষদ গঠন কৰা হৈছিলে গতিকে এটা শৰ্ট কোৱেশ্চন থাকিব পাৰে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ পৰামৰ্শক্ৰমে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অনুমোদন ক্ৰমে 1999 চনত 72খনৰো অধিক জুনিয়ৰ কলেজ আমাৰ খোলা হৈছিলে গতিকে এইটো ইমান ইম্পৰ্টেণ্ট নহয় এই প্ৰশ্নটো নাহে গতিকে আমাৰ ইয়াত দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল যে 10+2+3 কোনে কাৰ পৰামৰ্শক্ৰমে এইটো গঠন কৰা হৈছিলে আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল কোনে কাৰ পৰামৰ্শক্ৰমে ইয়াক গঠন কৰা হৈছিলে এই দুটা তাৰপিছত এইখিনি ইম্পৰ্টেণ্ট নহয় গতিকে সেই সময়ৰ অসম চৰকাৰে মাধ্যমিক শিক্ষাৰ বিকাশ আৰু উন্নতিৰ বাবে কিছুমান উপায় অৱলম্বন কৰিছিলে যে 1964 চনতে কৰা হৈছিলে যে 1964 চনৰ দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ শিক্ষকৰ যি দৰমহা আছিলে সেইটো বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিলে বিদ্যালয়ৰ আভ্যন্তৰীণ আৰু প্ৰশাসনিক দিশৰ ওপৰত গুৰুত্ব দিছিলে কিন্তু এই পইণ্টকেইটা আমাৰ ইমান গুৰুত্বপূৰ্ণ নহয় এইখিনি আমি ক'ব পাৰোঁ যে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন মই আজিলৈকে অহা দেখা নাই এই ধৰণৰ প্ৰশ্নকেইটা কিন্তু হ'লেও আমি কিন্তু এইকেইটা একেবাৰে নুই কৰিব নোৱাৰি যদি কয় যে ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে কোঠাৰী আয়োগৰ যি পৰামৰ্শ আছিলে সেই পৰামৰ্শৰ ওপৰত ভিত্তি কৰি অসমত চৰকাৰে কি নীতি হাতত লৈছিলে তাৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে গতিকে এইকেইটা তেতিয়াহ'লে কোনো প্ৰশ্ন আমাৰ এইকেইটা উত্তৰ কিন্তু আমি দিব লাগিব এইকেইটা পইণ্ট গতিকে এইখিনি হ'ল এতিয়া হ'ল যে অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষমতা আৰু কাৰ্যাৱলী এইটো পৰীক্ষাত আহে প্ৰশ্নটো বা আহিছে আগতো যে অসমত যি মাধ্যমিক শিক্ষা সংস্থা গঠন কৰা হৈছিলে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন সেই বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ কি ক্ষমতা আছে এইখিনি যে মাধ্যমিক শিক্ষা সংস্থা অসমৰ কেইবাটাও ক্ষমতা আৰু সম্পাদন কৰিবলগীয়া কাৰ্য হ'ল যে এই সংস্থাই মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে তাৰপিছত এই পাঠ্যক্ৰমৰ আধাৰতে পৰীক্ষাবোৰ পৰিচালিত হয় পৰীক্ষা অৱৰ্তিত হ'বৰ বাবে অনুমোদন প্ৰদান কৰে গতিকে এইখিনি স্পষ্টকৈ একদম সৰুকৈ দিয়া আছে যে মাধ্যমিক শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়সমূহ এই মাধ্যমিক শিক্ষা সংস্থাই পৰিচালিত কৰে আৰু বিভিন্ন নীতি নিয়ম এইখিনি বা শিক্ষকসকলৰ প্ৰশিক্ষণ এই গোটেইখিনি তেওঁলোকে ঠিক কৰি লয় গতিকে এইখিনি মই আৰু নপঢ়োঁ অসমৰ মাধ্যমিক শিক্ষা আইন 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইন প্ৰণয়ন কৰা হয় এই আইনৰ মূল দফা হ'ল গতিকে এইটো শ্বৰ্ট কুৱেশ্যন কেতিয়াবা আহে পৰীক্ষাত যে 1961 চনৰ মাধ্যমিক শিক্ষা আইনৰ ওপৰত এটা টোকা লিখা গতিকে এইটো কি হ'ব এই আইনটো আছিলে যে এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব চৰকাৰৰ দ্বাৰা অনুমোদিত মাধ্যমিক শিক্ষানুষ্ঠানবোৰৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয় বা আন কোনো সংস্থাৰ প্ৰভাৱ নাথাকিব গতিকে এইখিনি গোটেই মাধ্যমিক বৰ্ডে পৰিচালনা কৰিব চৰকাৰে জাননীযোগে মাধ্যমিক শিক্ষা সংস্থা বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন গঠন কৰি এই পৰ্যায়ত শিক্ষাৰ প্ৰশাসন নিয়ন্ত্ৰণ আৰু বিকাশৰ দায়িত্ব গ্ৰহণ কৰিব গতিকে ইয়াত এজন সচিব থাকিব DPI থাকিব শিক্ষা সদস্য হিচাপে তাৰপিছত শিক্ষা বিভাগৰ উপসঞ্চালক থাকিব কৃষি বিভাগৰ উপসঞ্চালক থাকিব কাৰিকৰী বিভাগৰ সঞ্চালক গতিকে কি থাকিব সদস্য হিচাপে এইখিনি ইয়াত উল্লেখ কৰা আছে তাৰপিছত অসমৰ এইখিনি বস্তু ইয়াত বেছি দিয়া নাই গতিকে মাধ্যমিক শিক্ষা আইনত কি আছিলে যে গোটেই অসমত হ'ব গুৱাহাটী বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয় গুৱাহাটীত অসমত থকা মাধ্যমিক বিদ্যালয়ৰ পৰা যি প্ৰভাৱ আছিলে এইখিনি আঁতৰাই দিয়া হ'ব অৰ্থাৎ এইখিনি কেৱল মাধ্যম বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব
চৰকাৰে জাননীৰ মাধ্যমেৰে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন গঠন কৰিব এজন সচিব থাকিব আৰু সদস্য থাকিব বিভিন্ন সদস্যৰ কথা ইয়াত উল্লেখ কৰা হৈছে গতিকে এইখিনি তোমালোকে বুজি পাইছা চাগে ইয়াত পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে যে DPI সম্পূৰ্ণ অৰ্থ লিখা এইটো হ'ল ডাইৰেক্টৰ অফ পাব্লিক ইনষ্ট্ৰাকশ্যন বা আমি কওঁ শিক্ষা বিভাগৰ সঞ্চালক বুলি ক'ব পাৰোঁ গতিকে সেইটো মনত ৰাখিবা যে DPI সম্পূৰ্ণ নাম হ'ল শিক্ষা বিভাগৰ সঞ্চালক বা শিক্ষা অধিকৰ্তা গতিকে এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া পৰীক্ষাত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পৰা আহে যিটো হ'ল যে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা কি সমস্যা আহিব পাৰে অসমৰ মাধ্যমিক শিক্ষাৰ এইখিনি এতিয়া আমি আলোচনা কৰিম যে অসমৰ মাধ্যমিক শিক্ষাৰ আচলতে স্বাধীনতাৰ পিছতে অসমৰ মাধ্যমিক শিক্ষাৰ যিবোৰ সমস্যা আছিলে প্ৰায় সেই একে ধৰণৰ সমস্যাবিলাকে আমি এতিয়াও পৰিলক্ষিত হয় যদি আমি স্বাধীনতাৰ সময়ত যি কিতাপ আছিলে অসমৰ বা তথা ভাৰতৰ সেইবিলাক কিতাপত যদি আমি অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে পঢ়োঁ তেতিয়াহ'লে আমি দেখিম যে আৰু আজিৰ সময়ত যদি কিতাপ যিবিলাক পাব্লিছ হৈছে সেই কিতাপবিলাকত যদি আমি পঢ়োঁ তেতিয়াহ'লে আমি একে ধৰণৰ সমস্যাবিলাক উল্লেখ থকা হৈছে যে শিক্ষকৰ সমস্যা তেতিয়াও আছিলে এতিয়াও আছে যদি যি কি নহওক মই ইয়াত কিতাপত থকা কেইটামান পইণ্ট তোমালোকক ইয়াত বহুতকেইটা পইণ্ট আছে কিন্তু তোমালোকে 10টামান পইণ্ট পঢ়ি ল'বা যে শিক্ষাৰ সংকীৰ্ণতা কোৱা হৈছে যে মাধ্যমিক শিক্ষাৰ যি লক্ষ্য এইটো সংকীৰ্ণ খুবেই যে পৰীক্ষাত মেট্ৰিক পাছ কৰাৰ কাৰণে বা কিবা এটা পৰীক্ষাত পাছ কৰাৰ কাৰণে লক্ষ্য লোৱা হয় ইয়াৰ যি লক্ষ্য সেই মাধ্যমিক শিক্ষাৰ যি লক্ষ্যৰ ব্যাপকতাটো নাই গতিকে এটা হ'ল যে শিক্ষাৰ সংকীৰ্ণতা একেবাৰে সংকীৰ্ণ লক্ষ্যৰ ওপৰত ভিত্তি কৰি মাধ্যমিক শিক্ষা অসমত স্থাপন কৰা হৈছিলে বা প্ৰতিষ্ঠিত কৰা হৈছে পৰীক্ষা পদ্ধতি মাধ্যমিক শিক্ষা পৰীক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া হয় আৰু ই যান্ত্ৰিক ধৰণৰ গতিকে প্ৰকৃত ল'ৰা ছোৱালীৰ প্ৰকৃত জ্ঞানৰ মূল্যায়ন ইয়াৰ দ্বাৰা সম্ভৱ নহয় তাৰপিছত ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমটো একেবাৰে বুকিছ বা গ্ৰন্থভিত্তিক কিতাপত ব্যৱহাৰিক জীৱনৰ লগত সম্পৰ্ক থকা বস্তুখিনি কম অন্তৰ্ভুক্ত কৰা হৈছে গতিকে একেবাৰে পাঠ্যক্ৰমখিনি গোটেই ব্যক্তিত্ব গঠনৰ ব্যৰ্থতা যিহেতু বুকিছ গতিকে ইয়াত ব্যক্তিত্ব গঠন কৰিব পৰাকৈ যিবিলাক বিষয় আছে সেইবিলাক বিষয় অন্তৰ্ভুক্ত কৰা নাই যাৰ ফলত মাধ্যমিক শিক্ষাই অসমৰ বা ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাই কি কৰিব নোৱাৰে ল'ৰা ছোৱালীৰ ব্যক্তিত্ব গঠন কৰিবলৈ বা ব্যক্তিত্ব গঠন কৰিবৰ ক্ষেত্ৰত অপাৰক তাৰপিছত অপচয় আৰু অনুন্নয় জানো যে ৱেষ্টেজ আৰু ষ্টেগনেশ্যন এইটো তোমালোকে ভালকৈ পঢ়িবা কাৰণ এইটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যন আহে ৱেষ্টেজ মানে হ'ল যে স্কুলত এডমিশ্যন হৈ পেলাই ধৰা প্ৰাইমেৰী স্কুলত মই এডমিশ্যন হ'লোঁ গতিকে মই প্ৰাইমেৰী স্কুলত এডমিশ্যন হোৱাৰ লগে লগে মই কি কৰিব লাগিব মই ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে পঢ়িব লাগিব তেতিয়াহে মোৰ শিক্ষাটো সম্পূৰ্ণ হ'ব কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে ক্লাছ 1ত এডমিশ্যন হয় 2লৈ পঢ়ে 3ত ক্লাছটো বাদ দিয়ে গতিকে এই ধৰণৰ যি ব্যৱস্থা এই ব্যৱস্থাটোকে বা এই প্ৰক্ৰিয়াটোকে অপচয় বুলি কয় শিক্ষা সম্পূৰ্ণ হোৱাৰ আগতে শিক্ষা ত্যাগ কৰা গতিকে মাধ্যমিক শিক্ষাটো এই অপচয়টো আছে মাধ্যমিক স্কুলত এডমিশ্যন হয় প্ৰাইমেৰী শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত কিন্তু মাধ্যমিক শিক্ষা যি স্তৰ সেই স্তৰ সম্পূৰ্ণ কৰাৰ আগতে মাধ্যমিক শিক্ষা এৰি দিয়ে গতিকে সেইটোক আমি অপচয় ক'ম অনুন্নয় হ'ল যে এটা শ্ৰেণীতে বাৰে পঢ়া অৰ্থাৎ এবছৰতকৈ অধিক পঢ়া গতিকে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো দেখা যায় মাধ্যমিক স্কুলত এডমিশ্যন হ'ল কিন্তু পৰীক্ষা পাছ কৰিবৰ কাৰণে ল'ৰা ছোৱালী অপাৰগ হয় অৰ্থাৎ এটা শ্ৰেণীতে 2 বছৰ বা 3 বছৰ পঢ়িবলগীয়া হয় এই এটা সমস্যা হ'ল উপযুক্ত শিক্ষা নিৰ্দেশনাৰ অভাৱ লেক অফ এডুকেশ্যনেল গাইডেন্স মাধ্যমিক স্তৰৰ ল'ৰা ছোৱালীখিনিক শৈক্ষিক আৰু বিত্তীয় দিশত নিৰ্দেশনা দিবৰ কাৰণে কি নাথাকে আমাৰ অসমত বা ভাৰতবৰ্ষত উপযুক্ত গাইডেন্স নাই আৰু যাৰ কাৰণে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ল'ৰা ছোৱালীখিনি কোনটো দিশত আগবাঢ়ি যাব তাৰ কাৰণে তেওঁলোকে উপযুক্ত ডিচিশ্যন ল'ব নোৱাৰে অৰ্থাৎ তেওঁলোকে কনফিউজ হৈ থাকে পৰিদৰ্শনৰ অভাৱ লেক অফ ছুপাৰভিশ্যন আমাৰ মাধ্যমিক স্কুলবিলাকৰ চৰকাৰৰ দ্বাৰা পৰিদৰ্শন যি কৰিব লাগে সময়ে সেইটো কৰা পৰিলক্ষিত নহয় দেখা যায় যে মাধ্যমিক স্কুলবিলাকত বছৰত বা এবাৰ বা দুবাৰহে পৰিদৰ্শন কৰা হয় কিন্তু এই পৰিদৰ্শনবিলাক কি হ'ব লাগে মাহকত কমচে কম 2বাৰ বা 3বাৰ কৰিব লাগিছিলে তেতিয়াহ'লে স্কুলৰ উন্নতি হ'ল হয় বা গুণগত মানদণ্ড বৃদ্ধি হ'ল হয় গতিকে এইটো আমাৰ পৰিলক্ষিত হোৱা নাযায় শিক্ষাৰ বৃত্তিমুখীকৰণৰ সমস্যা মাধ্যমিক স্কুলৰ বা মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ লগত জড়িত থকা এটা গুৰুত্বপূৰ্ণ সমস্যা হ'ল বৃত্তিমুখী মাধ্যমিক শিক্ষা শেষ কৰাৰ পিছত বহুত ল'ৰা ছোৱালী উচ্চ শিক্ষা গ্ৰহণ নকৰে তাৰ মানে হ'ল যে এটা বৃহৎ অংশৰ ল'ৰা ছোৱালী মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ডাইৰেক্ট গৈ পেলাই শ্ৰম অৰ্থাৎ
ৱাৰ্ক ফ'ৰ্চ বুলি কোৱা হয়, দেশৰ ৱাৰ্ক ফ'ৰ্চৰ লগত জড়িত হৈ যায়। কিন্তু যিহেতু তেওঁলোকৰ শিক্ষা পুথিগত আছিল, কোনো এটা বৃত্তিৰ কাৰণে উপযুক্ত কৰি তেওঁলোকক গঢ় দিয়া হোৱা নাছিলে, গতিকে তেওঁলোকে গৈ পেলাই ৱাৰ্ক ফ'ৰ্চত গৈ পেলাই তেওঁলোকে নিজে ডিচিশ্যন ল'ব নোৱাৰে যে মই কোনটো কামত পাকৈত হ'ম বা মই কোনটো ছেক্টৰত যাম, কোনখিনি কাম মই কৰিব বেছি ভালকৈ কৰিব পাৰিম। গতিকে বৃত্তিমুখীৰ এটা সমস্যা আমাৰ মাধ্যমিক শিক্ষাত দেখা যায়। উপযুক্ত শিক্ষকৰ অভাৱ, এইটো এটা হয় যে আমাৰ মাধ্যমিক স্কুলত এতিয়াও যদি আমি দেখোঁ যে মাধ্যমিক স্কুলত, অসমৰ মাধ্যমিক স্কুলবিলাকত প্ৰায় তোমাৰ 10,000 পৰা 12,000 পোষ্ট খালী হৈ আছে। গতিকে শিক্ষক নাই আৰু উপযুক্ত শিক্ষকো নাই, মানে তাৰ অভাৱ হৈ আছে, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হৈ আছে। গতিকে এটা দিব পাৰোঁ। ইংৰাজী বিষয়ত অত্যাধিক গুৰুত্ব আমি এটা পইণ্ট দিব পাৰোঁ। বৃত্তিৰ সমস্যা, টকা পইচাৰ সমস্যা এটা আমি সমস্যা দি দিব পাৰোঁ। উপযুক্ত সঁজুলিৰ অভাৱ, মাধ্যমিক স্কুলত টিচাৰবিলাকে ক্লাছ কৰিবৰ কাৰণে যি সঁজুলি দৰকাৰ হয়, সেই সঁজুলিখিনিৰ উপযুক্ততা বা উপযুক্তভাৱে যোগান ধৰা নহয়। গতিকে এটা অভাৱ পৰিলক্ষিত। আৰু ইয়াত বহুত পইণ্ট আছে, তোমালোকে এইকেইটা পইণ্টেই আছে। গতিকে ইয়াৰ পৰা আৰু যদি তোমালোকে সংযোগ কৰিব বিচৰা পাৰিবা, কিন্তু এইকেইটা পইণ্ট তোমালোকে পঢ়িলে হ'ব বুলি মই আশা কৰিছোঁ। তাৰপিছত হ'ল ইয়াৰ সমাধান কি কৰিব পাৰি। গতিকে সমস্যাবিলাকৰ ওপৰত ভিত্তি কৰি আমি সমাধান দিব লাগিব। প্ৰথম সমস্যা হ'ল যে মাধ্যমিক শিক্ষাৰ লক্ষ্যটো আমি কি কৰিব লাগিব, ব্যাপক কৰিব লাগিব। সংকীৰ্ণ লক্ষ্যৰ দ্বাৰা মাধ্যমিক স্কুলৰ ব্যৱস্থা চলিলে নহ'ব, ইয়াৰ লক্ষ্য ব্যাপক কৰিব লাগিব। তাৰপিছত কৈছোঁ যে পৰীক্ষা পদ্ধতিৰ উন্নতি কৰিব লাগিব। পৰীক্ষা পদ্ধতিটো যান্ত্ৰিক হ'লে নহ'ব, ইয়াৰ দ্বাৰা যাতে ল'ৰা ছোৱালীৰ সঠিক জ্ঞানৰ পৰিমাপন কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমটো পৰিৱৰ্তন কৰিব লাগিব। পাঠ্যক্ৰমটো ল'ৰা ছোৱালী অৰ্থাৎ শিশুকেন্দ্ৰিক, লগতে বাস্তৱসন্মত হ'ব লাগিব, যাতে ল'ৰা ছোৱালীয়ে বাস্তৱ জ্ঞান আহৰণ কৰিব পাৰে। ব্যক্তিত্ব গঠনৰ ওপৰত গুৰুত্ব দিব লাগিব। মাধ্যমিক শিক্ষাৰ আমি এটা সমস্যা পৰিছিলোঁ যে ব্যক্তিত্ব গঠন কৰিব নোৱাৰে। গতিকে যাতে ল'ৰা ছোৱালী ব্যক্তিত্ব গঠন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দি কি কৰিব লাগিব, সেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। অপচয় আৰু অনুন্নয়ন ৰোধ কৰিব লাগিব। চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনাৰ মাধ্যমত আৰু আইন কানুনৰ মাধ্যমত যাতে প্ৰতিজন ল'ৰা ছোৱালীয়ে যোনে এডমিশ্যন হয় সি নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দি পেলাই সেনেকুৱা ধৰণৰ আইন বা নীতি বনাব লাগিব, যাতে কোনো এজন ল'ৰা ছোৱালীয়ে শিক্ষাত নামভৰ্তি কৰি পেলাই, মাধ্যমিক শিক্ষাত নামভৰ্তি কৰি পেলাই যাতে শিক্ষা আধৰুৱা কৰি পেলাই এৰি নাযায় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু লগতে যাতে অনুন্নয় নহয় সেইকাৰণে গুণগত মানদণ্ডৰ উন্নতি কৰিব লাগিব। গতিকে ইয়াত মই পইণ্টকেইটা দি দিছোঁ, কিন্তু মই ডাইৰেক্ট সমস্যাকেইটাৰ পৰা সমাধানকেইটাত উল্লেখ কৰিব বিচাৰিছিলোঁ, কিন্তু ইয়াত আৰু বহুত কি দিয়া আছে কিতাপ এইখিনিত, এই মেটেৰিয়েলখিনিত। গতিকে তোমালোকে এইখিনি পঢ়িলেও হ'ব। গতিকে এই গোটেইখিনি বস্তু তোমালোকে বুজি পাইছা বুলি মই ভাবি লৈছোঁ। যদি বুজি পোৱা নাই মোক আকৌ মেছেজ কৰিবা তোমালোকে, বা কমেণ্টছত লিখি দিবা যে ছাৰ এইটো বুজি পোৱা নাই বা এইটো বুজি পোৱা নাই। গতিকে এই গোটেইখিনিৰ পৰা তোমালোকৰ কি প্ৰশ্ন, সাম্ভাৱ্য প্ৰশ্ন আহিব পাৰে মই এইখিনি কৈ দিছোঁ আৰু এবাৰ, যে অসমৰ মাধ্যমিক শিক্ষাৰ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হ'ল, বা 1947-48 অসমত মুঠ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ সংখ্যা কিমান আছিলে, সেইটো এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত 2 বছৰ ইণ্টাৰমিডিয়েট পৰ্যায়টো তুলি দিয়াৰ পৰামৰ্শ কোনে দিছিলে, সেইটো এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত হ'ল যে ৰাজ্যিক শিক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছিলে, সেইটো এটা ৰাজ্যিক শিক্ষা সংস্থা এইটো কেতিয়া গঠন কৰা হৈছিলে, সেইটো এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত আহিব পাৰে যে 10+2+3 এই পৰামৰ্শটো কোনে দিছিলে, এই শিক্ষা গাঁথনিৰ পৰামৰ্শটো কোনে দিছিলে, এই এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব পাৰে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিলে, আৰু 2 নম্বৰটো কাৰ পৰামৰ্শক্ৰমে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰা হৈছিলে। এইটো দুটা এনচাৰ কঠাৰী কমিশ্যন হ'ব। তাৰপিছত হ'ল যে নৱোদয় বিশ্ববিদ্যালয় অসমত প্ৰথম মানে ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা হোৱাৰ পিছত প্ৰথমে ক'ত হৈছিলে, সেইকেইটা হ'ল যে নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, কৰিমগঞ্জ, কাছাৰ।
আজি জিলাত এখনকৈ নৱোদয় বিদ্যালয় খোলা হৈছিলে আৰু কিমানখন খোলা হৈছিলে প্ৰায় যদিও বৰ্তমান সময়ত আমাৰ অসমৰ নৱোদয় বিদ্যালয়ৰ সংখ্যা কিমান এইটো 23 বুলি লিখা আছে কিন্তু আৰু 2-এখন বাঢ়িছে বুলি মই ভাবিছোঁ কাৰণ জিলাবিলাক বিভিন্ন ভাগ হৈ গৈছে পৰৱৰ্তী সময়ত বিভিন্ন জিলাবিলাক যেহেতু নৱোদয় বিদ্যালয় প্ৰতিখন জিলাতে এখনকৈ স্থাপন কৰিব লাগে বুলি তেতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিছিলে গতিকে এই এটা প্ৰশ্ন হ'ব পাৰে তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে চৰকাৰে মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছিলে এইবিলাক এইকেইটা পইণ্ট হ'ব দৰমহা বৃদ্ধি তাৰপিছত আভ্যন্তৰীণ প্ৰশাসনিক দিশৰ উন্নতি শাসন পৰ্যবেক্ষণ আৰু পৰিদৰ্শনৰ ব্যৱস্থা উন্নতি শাসন জলপানৰ ব্যৱস্থা এইখিনি হ'ব পাৰে তাৰপিছত অসমৰ মাধ্যমিক শিক্ষা সংস্থাৰ ক্ষমতা আৰু কাৰ্যৱলী এই কাৰ্যৱলীখিনি কি কিতাপ প্ৰস্তুত কৰা পৰীক্ষা চলোৱা পৰীক্ষাৰ অৱতীৰ্ণ হ'ব পৰা অনুমতি অৰ্থাৎ ফৰ্ম ফিল-আপৰ পিছত যে অনুমতি দিয়া হয় তাৰপিছত চাৰ্টিফিকেট প্ৰদান কৰা মাচুল নিৰ্ধাৰণ কৰা গতিকে গোটেইখিনি ইয়াত দিয়া আছে শিক্ষক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা তাৰপিছত মাধ্যমিক শিক্ষা আইন 1961ৰ দফাবিলাক কি ইয়াত মূলতঃ এই 4টামান দফা তোমালোকে লিখিলেই হ'ব তাৰপিছত আহিলে তোমাৰ সমস্যাখিনি আমি পঢ়িলোৱে সমস্যাখিনি তোমালোকে পঢ়িবা ডিপিআইৰ সম্পূৰ্ণ নামটো কি বা ৰাইট দ্য ফুল ফৰ্ম অফ ডিপিআই গতিকে ডাইৰেক্টৰেট অফ পাব্লিক ইনষ্ট্ৰাকশ্যন সেইটোৱে তোমালোকে লিখিবা আৰু সমস্যাখিনি মই কৈ দিলোঁ গতিকে তোমালোকে এইখিনি বুজি পাইছা আৰু লিখাৰ পিছত মোক দেখুৱাবা ধন্যবাদ